মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা কিছুদিন পূৰ্বে কোৱা হৈছিল দ্বাদশ শ্ৰেণীত যিসকলে এবাৰ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছে যিসকলে চৰকাৰৰ ফালৰ পৰা স্কুটি লাভ কৰিব তাক লৈ এটা মন্তব্য কৰা হৈছিল যে যিসকল নিয়মীয়া শিক্ষাৰ্থী নহয় অৰ্থাৎ দ্বাদশ শ্ৰেণীত যিসকলে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'ল কিন্তু তেওঁলোকে কোচিংৰ বাবে বা অন্য কাৰণে যদি তেওঁলোকে ইয়াৰ গেপ দিয়ে তেন্তে সেই সকলক চৰকাৰৰ ফালৰ পৰা স্কুটি যোগান ধৰা নহয় বুলি কোৱা হৈছিল কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী স্পষ্ট কৰিছে তেখেতে আজি এটা পোষ্ট কৰিছে সোশ্যাল মিডিয়াত সমগ্ৰ অসমবাসী যিসকল শিক্ষাৰ্থী আছে দ্বাদশ শ্ৰেণীৰ যিসকল শিক্ষাৰ্থী আছে যিসকলৰ মনত প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁলোকে স্কুটি লাভ কৰিব নে নকৰে মুখ্যমন্ত্ৰীয়ে এইটো স্পষ্ট কৰি দিলে যে সকলোৱে স্কুটি লাভ কৰিব যিসকলে দ্বাদশ শ্ৰেণীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে অৰ্থাৎ 60% নম্বৰ যিসকলে পাইছে তেওঁলোকে স্কুটি পাব আৰু তেওঁ লিখিছে বিশেষ উদগনি হিচাপে অসম চৰকাৰে এইবাৰ নিয়মীয়া পাঠ্যক্ৰমৰ পৰিৱৰ্তে কোচিং সেন্টাৰ নামভৰ্তি কৰা সকলো যোগ্য ছাত্ৰ ছাত্ৰীকো উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে অৰ্থাৎ অহা শিক্ষাবৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকে এই আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ'ব বিৰতি বৰ্ষ গেপ ইয়াৰৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলো নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ লগে লগে স্কুটি লাভ কৰাৰ বাবে যোগ্য বিবেচিত কৰা হ'ব অৰ্থাৎ সকলোৱে স্কুটি লাভ কৰিব যিসকলৰ মনত আছিল যে তেওঁলোকে স্কুটি লাভ কৰিব নে নকৰে বা যদি কিবা কোচিংত তেওঁলোকে নামভৰ্তি কৰিছে তেন্তে এডমিশন যদি ডাইৰেক্ট নলয় ইয়াৰ গেপ থাকে তেন্তে হয়তো তেওঁলোকে স্কুটি নাপাব বুলি প্ৰথমতে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল কিন্তু সেই কথা পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে নহয় সকলোকে দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে সকলোকে উদ্দেশ্যি এই কথা ঘোষণা কৰিলে আৰু ইয়াৰ পিছত এতিয়া কোচিং সেন্টাৰত যিসকল ছাত্ৰ ছাত্ৰী আছিল যিসকলে নাপাব বুলি ভাবিছিল সেই সকলৰ মনত যি সন্দেহ আছিল বা যেনেকুৱা ধৰণৰ প্ৰতিবাদ হৈছিল বা সকলোৱে কৈছিল যে যদি যোগ্যতা আছে কিমান শতাংশ নম্বৰ যদি সঁচাকৈ লাভ কৰিছে তেন্তে কিহৰ কাৰণে তেওঁলোকক স্কুটি দিয়াৰ পৰা বঞ্চিত কৰা হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল কিন্তু যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে সকলো বস্তু চালি জাৰি চাই পুনৰবাৰ আজি ঘোষণা কৰিলে যে নহয় কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলেও পাব হয়তো অহা বছৰ বা নেক্সট যেটো ইয়াৰ আহিব শিক্ষাবৰ্ষ আহিব তাত হয়তো চালি জাৰি চোৱা হ'ব পাৰে তেওঁলোকক স্কুটি দিয়া হয় নে নহয় গতিকে এটা অতি গুৰুত্বপূৰ্ণ ঘোষণা যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো মুখ্যমন্ত্ৰীয়ে এটা অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে যে বিশেষ উদগনি হিচাপে অসম চৰকাৰে নিয়মীয়া পাঠ্যক্ৰমৰ পৰিৱৰ্তে কোচিং সেন্টাৰ নামভৰ্তি কৰা যোগ্য ছাত্ৰ ছাত্ৰীসকলকো উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডাঙৰ খবৰ যিসকলৰ মনত সন্দেহ আছিল তেওঁলোকে স্কুটি লাভ কৰিব নে নকৰে সকলোকে এই কথা জনোৱা হৈছে বা আমাৰ ফালৰ পৰা জনাইছো বা মুখ্যমন্ত্ৰীৰ পোষ্টটো জনে পাইছে তেওঁলোকে গমেই পাইছে তথাপিও আমাৰ লগত লাইভত জড়িত থকাসকলক কৈছো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে কোচিং সেন্টাৰৰ বাবে বা এটা বছৰ কোচিং কৰি অন্য কিছু লাইনৰ বাবে তেওঁলোকে যি পাঠ্যক্ৰমে পঢ়িব বিচাৰিছিল কোচিং সেন্টাৰৰ নামভৰ্তি কৰা সকলকো যিসকল যোগ্য ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিন্তু স্কুটি দিয়াৰ পৰা বিৰত কৰা নহয় তেওঁলোককো স্কুটি প্ৰদান কৰা হ'ব গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে লগতে আৰু কেইবাটাও মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আজি ডাঙৰ ঘোষণা কৰা হৈছে বিশেষকৈ যেটো গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ কাম চলি আছে বা যেটো আলোচনা কৰি থকা হৈছিল ৰিং ৰোড প্ৰকল্প সেই ৰিং ৰোড প্ৰকল্পৰ কাম কিন্তু 2 মাহৰ ভিতৰতে আৰম্ভ হ'ব বুলি কৈছে আৰু 2 বছৰৰ ভিতৰত কাম সম্পূৰ্ণ হৈ উঠিব ৰিং ৰোড প্ৰকল্পৰ যেটো এটা ডাঙৰ প্ৰকল্প চলি আছে যেটো গুৱাহাটীক লৈ পেলাই যে ৰিং ৰোডটো হলে যথেষ্ট গুৱাহাটীখনৰ ৰেৰ ৰূপ সলনি হ'ব বুলি কোৱা হৈছে বা গুৱাহাটীখনৰ ৰূপ সলনি হ'ব যথেষ্ট আগবঢ়া হৈ যাব আৰু দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপে গুৱাহাটীয়ে এক অন্য পৰিচয় লাভ কৰিব বুলি কৈছে এই ৰিং ৰোডটো হলে তো মুখ্যমন্ত্ৰীয়ে ক'লে আজি যে ৰিং ৰোডৰ পৰা বিমানবন্দৰলৈ এটা এলিভেটেড কৰিডৰ হ'ব এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে ৰিং ৰোডৰ পৰা বিমানবন্দৰ কানেক্ট কৰা হ'ব গতিকে উন্নয়নৰ দিশটো চোৱা হৈছে কাৰণ এডভান্টেজ আসাম 2.0 যি লক্ষ্য যে অসমলৈ বিনিয়োগকাৰী আহিব বা যেনেকৈ জাপানৰ পৰা ইতিমধ্যে কালি এটা দল আহিছে সেমিকন্ডাক্টৰ প্ৰকল্প তেওঁলোকে চাইছে আৰু সেমিকন্ডাক্টৰ প্ৰকল্পৰ এটা অন্যতম গুৰুত্বপূৰ্ণ স্থান হ'ব জাগিৰোড গতিকে অসমৰ মানচিত্ৰত সেমিকন্ডাক্টৰ প্ৰকল্পৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব আৰু তাৰ লগতে অসমখনলৈ যি উন্নয়নৰ ধাৰা আহিব বুলি আশা কৰা হৈছে বা বিদেশী কোম্পানী আহিব যেটো এতিয়া 24 আৰু 25ত আমাৰ এডভান্টেজ আসাম 2.0 কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী উপস্থিত থাকিব বিশেষ উদ্যোগপতিসকল আহিব অসমত যথেষ্ট সমল আছে বুলি সকলোৱে জানে কিন্তু সেইবোৰ এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই সেই ব্যৱহাৰখিনি কেনেকৈ কৰিব পৰা যায় সকলো দিশ চালি জাৰি চোৱা হ'ব তাৰ সমান্তৰালকৈ কিন্তু উন্নয়নৰ দিশটো বা যাতায়াতৰ দিশটো যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে যাৰ বাবে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ'ব 2 মাহৰ ভিতৰত আৰু এই গুৰুত্বপূৰ্ণ ৰিং ৰোডটো 2 বছৰৰ ভিতৰত অৰ্থাৎ 2টা বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি কৈছে গতিকে 27ৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু
এই ৰিং ৰোডটোৰ পৰা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব বিমানবন্দৰলৈ মুখ্যমন্ত্ৰী ঘোষণা কৰিলে আৰু লগে লগে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটী এক নতুন স্বীকৃতি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ঘোষণা কৰিছে আৰু তাৰ লগতে প্ৰতিখন জিলাত যেহেতু ব্ৰহ্মপুত্ৰখন অসমৰ লাইফলাইন বুলি কোৱা হয় গতিকেলৈ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দলং এই মন্তব্য কৰিছে প্ৰতিখন জিলাতে এখনকৈ দলং নিৰ্মাণৰ কথা ঘোষণা কৰিছে এটা ডাঙৰ প্ৰজেক্ট ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতিখন জিলাতে এখনকৈ দলং হ'ব যিকেইখন দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোগ কৰিব গতিকেলৈ যি নদী ব্যৱস্থা বা নদীৰ আমাৰ যি নাওৰ যি যাতায়াত আছে বা ফেৰী যাতায়াত আছে তাৰ ওপৰত যিমান ভৰসা কৰা হৈছিল পূৰ্বতে যথেষ্ট দুৰ্ঘটনা বা সময়ৰ ব্যৱধানৰ কথা থাকে গতিকেলৈ সেইবোৰ যাতে নাইকিয়া কৰি দ্ৰুত যাতায়াত ব্যৱস্থা কৰিব পাৰি ক্ষিপ্ৰ হয় কাৰণ উন্নয়নৰ দিশটো আহিছে ইয়ালৈ বিদেশী কোম্পানী আহিব বিভিন্ন ধৰণৰ ইয়াতে কোম্পানীবোৰে নিজৰ নিজৰ কাম কৰিব তেওঁলোকৰ বাহনসমূহ বা বিভিন্ন ধৰণৰ সামগ্ৰী যাতে অনা নিয়া কৰাত কোনো ধৰণৰ প্ৰভাৱ নপৰে বা যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে কিন্তু চৰকাৰৰ ফালৰ পৰা তৎপৰতা দেখুওৱা হৈছে আৰু যাৰ বাবে প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰটো সংযোগ কৰিবৰ বাবে দলং নিৰ্মাণৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে আৰু লগতে কৈছোৱে যে গুৱাহাটীৰ যিটো ৰিং ৰোড এটা ডাঙৰ প্ৰকল্প দুমাহৰ ভিতৰত আৰম্ভ হ'ব দুবছৰৰ ভিতৰত শেষ হ'ব আৰু এটা এলিভেটেড কৰিডৰ হ'ব যিটো ৰিং ৰোডৰ পৰা গৈ আমাৰ বৰঝাৰ বিমানবন্দৰত গৈ কানেক্ট কৰিব গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী আৰু লগতে ৰাজ্যৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 7 পৰা 10 কোটি টকাৰে নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে অসমৰ শিক্ষাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ নৱজাগৰণ অনাৰ বাবে এই পদক্ষেপ লৈছে কাৰণ ইতিমধ্যে কৈছো যে চৰকাৰী খণ্ডৰ যি বিদ্যালয়সমূহ যেনে ধৰণৰ দূৰদৰ্শা কিছু সময়ত আমি দেখা পাইছিলো যিমানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ উত্থান হৈছিল তাৰ সমান্তৰালকৈ কিন্তু চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা কমি গৈছিল একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত আমি দেখিছিলো গুণোৎসৱত ওলাই পৰিছিল কিছুমান চৰকাৰী স্কুলৰ কেনে ধৰণৰ অৱস্থাত চলি আছে শিক্ষাৰ্থী কম শিক্ষাৰ্থী বেছি শিক্ষকৰ সংখ্যা কম কিন্তু তাৰ মাজত আমি দেখিলো যে এতিয়া অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ নৱজাগৰণৰ সৃষ্টি কৰিব বিচাৰিছে যাৰ বাবে 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 7 কোটিৰ পৰা 10 কোটি টকাকৈ খৰচ কৰি সেইবোৰ নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে কিছুমান বিদ্যালয় আছে চৰকাৰী বিদ্যালয় যিবোৰ দেখিলে গম জৰাজীৰ্ণ হৈ পৰিছে সেইবোৰ কিন্তু নতুনকৈ নিৰ্মাণ কৰা হ'ব আন্তঃগাঁথনি উন্নত কৰা হ'ব যাতে তাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত চৰকাৰী খণ্ডৰ বিদ্যালয়ে কিন্তু ফেৰ মাৰিব পাৰে গতিকে মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু লগতে এই মুহূৰ্তত যদি ক'বলৈ যাওঁ এটা ডাঙৰ ঘোষণা আজিৰ দিনটো সবতছে ডাঙৰ যে এই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটি প্ৰদানক লৈ যিটো এটা খেলিমেলি লাগিছিল বা চৰকাৰে এটা সিদ্ধান্ত প্ৰথমতে গ্ৰহণ কৰিছিল যে যিসকল শিক্ষাৰ্থীয়ে কোচিং কৰিব তেওঁলোকে যেতিয়া তেওঁলোকে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ল তাৰ পিছত তেওঁ কিবা কাৰণে যদি ইয়াৰ গেপ থাকে কোচিং কৰি আছে তেওঁলোকে নিয়মীয়া শিক্ষাৰ্থী নহয় তেন্তে তেওঁলোকক কিন্তু স্কুটি দিয়া নহ'ব বুলি প্ৰথমতে ঘোষণা কৰাইছিল তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মনত কিছুমানে দুখ পাইছিল তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীলৈ তেওঁলোকে আবেদন কৰিছিল ছ'চিয়েল মিডিয়াত লিখিছিল যে আমাৰ লগত কি অন্যায় হৈছে আৰু মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰত্যুত্তৰ দিছে কৈছে সকলোকে প্ৰদান কৰা হ'ব স্কুটি গতিকে যিসকল যোগ্য যিসকলে 60% নম্বৰ লাভ কৰিছে কোনোৱে কিন্তু চৰকাৰী স্কুটি লাভ কৰাৰ পৰা বিৰত নাথাকে সকলোকে চৰকাৰী স্কুটি প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এই মুহূৰ্তত আমাৰ লগত লাইভত যিসকল জড়িত হৈছে তেওঁলোকক জনাইছো যে মুখ্যমন্ত্ৰীয়ে যি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটি যি প্ৰদান কৰা হয় স্কুটি প্ৰদান কৰাৰ ক্ষেত্ৰত কোৱা হৈছিল যিসকল কোচিং কৰিব তেওঁলোকক স্কুটি দিয়া নহয় বুলি কোৱা হৈছিল সকলোকে কিন্তু স্কুটি দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই মুহূৰ্তত ডাঙৰ ঘোষণা ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন তুলিছিল 60% নম্বৰ পোৱাৰ পিছত কি যুক্তিত কোচিং কৰাৰ বাবে আমাক স্কুটি নিদিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে সেইসকল ছাত্ৰ ছাত্ৰীৰ কথা শুনিলে আৰু তেওঁলোকক সকলোকে এই বৰ্ষত স্কুটি প্ৰদানৰ কথা ঘোষণা কৰিলে আৰু ৰিং ৰোডক লৈ মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিলে আমি আপোনালোকক শুনাব বিচাৰিছো এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব যেনেকৈ নাৰেংগী কৰোৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে যিটো কণ্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু মই ভাবোঁ যে অহা 2 মাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু 2 বছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব যেনেকৈ নাৰেংগী কৰোৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে ইয়াৰ পিছত নগাঁও মৰিগাঁও আৰু দৰঙৰো দলং হ'ব
আগলৈকে গৈ মাজুলী কমলাবাৰীৰ দলং অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতে একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব যেনেকৈ নাৰেংগী কৰোৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে যিটো কণ্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু মই ভাবোঁ যে অহা 2 মাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু 2 বছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব চাওক এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব যেনেকৈ নাৰেংগী কৰোৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে ইয়াৰ পিছত নগাঁও মৰিগাঁও আৰু দৰঙৰো দলং হ'ব আগলৈকে গৈ মাজুলী কমলাবাৰীৰ দলং অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতে একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব যেনেকৈ নাৰেংগী কৰোৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে যিটো কণ্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু মই ভাবোঁ যে অহা 2 মাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু 2 বছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব চাওক এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব যেনেকৈ নাৰেংগী কৰোৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে ইয়াৰ পিছত নগাঁও মৰিগাঁও আৰু দৰঙৰো দলং হ'ব আগলৈকে গৈ মাজুলী কমলাবাৰীৰ দলং অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতে একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।